লক্ষ্ণৌ ছুপাৰ জায়াণ্টৰ আগত সম্পূৰ্ণৰূপে ধৰাশায়ী চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টে চেন্নাই ছুপাৰ কিংছক 8 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে। চেন্নাই দলে প্ৰথমে বেটিং কৰি কেৱল মাত্ৰ 176 ৰান সংগ্ৰহ কৰিব পাৰিছিলে 6 উইকেটৰ বিনিময়ত আৰু চেন্নাইৰ হৈ আজিংক্য ৰাহানে 36 ৰানৰ বৰঙণি আগবঢ়াইছিল 24টা বলৰ সন্মুখীন কৰি। আজিংক্য ৰাহানে ভাল টাচত আছিল আৰু ভাল খেলি আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আউট হয় আৰু ৰাহানেৰ পিছত চেন্নাইৰ সম্পূৰ্ণ ইনিংছটো বিল্ড কৰিছিল ৰবীন্দ্ৰ জাদেজাই। 4 নম্বৰ পজিশ্যনত ৰবীন্দ্ৰ জাদেজাই আহি উপৰ্যুপৰি চেন্নাইৰ এজনৰ পিছত আন এজন বেটাৰে আউট হৈ গৈ আছিল আৰু তেনে সময়ত ৰবীন্দ্ৰ জাদেজাই এফালৰ পৰা থিয় হৈ সম্পূৰ্ণ ইনিংছটো সিচুৱেশ্যন অনুযায়ী টিমৰ প্ৰয়োজন অনুসৰি সিংগল ডাবল লৈ ইনিংছটো বিল্ড কৰিছিল আৰু শেষলৈ এক্সেলেটৰ বৰাই 57 ৰানত অপৰাজিত হৈ থাকে আৰু ৰবীন্দ্ৰ জাদেজাই কেৱল মাত্ৰ 40টা বলৰ সন্মুখীন কৰি 57 ৰানত অপৰাজিত হৈ থাকে। জাদেজাক 4 নম্বৰ স্থানত টিম মেনেজমেণ্টে পঠিয়ায় আৰু 4 নম্বৰ স্থানত ৰবীন্দ্ৰ জাদেজাই সম্পূৰ্ণৰূপে থিয় হৈ টিম মেনেজমেণ্টৰ এই সিদ্ধান্ত সঠিক কৰিলে আৰু দলক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰি সন্মানগত স্কৰত আনিবলৈ পাৰিছিল। আৰু মঈন আলীয়ে ৰবীন্দ্ৰ জাদেজাক কিছু সহযোগ আগবঢ়াইছিল। মঈন আলীয়ে 20টা বলৰ সন্মুখীন কৰি 30 ৰান সংগ্ৰহ কৰিছিলে। এটা সময়ত মঈন আলীয়েও স্লো খেলি আছিল আৰু 15টাকৈ বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 8 ৰান সংগ্ৰহ কৰি খেলি আছিল আৰু ইয়াৰ পিছত ৰবি বিষ্ণৈৰ অভাৰত উপৰ্যুপৰি 3টাকৈ 6 কোবাই দলক এক্সেলেটৰ বৰাই দিয়ে। মঈন আলী আউট হোৱাৰ পিছতে ক্ৰিজলৈ আহে মহেন্দ্ৰ সিং ধোনী আৰু কেৱল মাত্ৰ 9টা বলৰ সন্মুখীন কৰি 28 ৰানৰ যি কেমিঅ ইনিংছৰ উপহাৰ দিলে। ধোনীয়ে ক্ৰিজত আহি 3টাকৈ বাউণ্ডাৰী আৰু 2টাকৈ অভাৰ বাউণ্ডাৰী কোবায়। শেষলৈ জাদেজা আৰু মহেন্দ্ৰ সিং ধোনী দুয়ো মিলি চেন্নাই ছুপাৰ কিংছ দলক দুৰ্দান্ত ফিনিচিং দিছিল, যাৰ কাৰণে চেন্নাই দলে 176 ৰানলৈ আহিব পাৰিছে। আৰু ধোনী আৰু জাদেজাৰ বাহিৰে বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আছিল আৰু অপেনাৰ বেটছমেন ৰচিন ৰবীন্দ্ৰই মুছিৰ খানৰ দ্বিতীয় অভাৰৰ প্ৰথম বলতেই বল্ড আউট হয় আৰু তাৰোপৰি ঋতুৰাজ গায়কোৱাডে কেৱল মাত্ৰ 17 ৰান সংগ্ৰহ কৰিব পায় আৰু সম্পূৰ্ণ টুৰ্ণামেণ্টত শিৱম ডুবে যি মিডিল অৰ্ডাৰত ভাল খেলি আছিল চেন্নাই দলৰ হৈ এইখন মেচত কেৱল মাত্ৰ 3 ৰান সংগ্ৰহ কৰে আৰু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে 8টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 3 ৰান সংগ্ৰহ কৰে শিৱম ডুবে। আৰু ইম্পেক্ট প্লেয়াৰ হিচাপে আজিংক্য ৰাহানেৰ ঠাইত সমীৰ ৰিজভিক দলত স্থান দিয়া হয় আজি, কিন্তু সমীৰ ৰিজভিও কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰে 5টা বলৰ সন্মুখীন কৰি। সমীৰ ৰিজভিৰ যি পাৱাৰ হিটাৰ নামে জনাজাত ডমেষ্টিক ক্ৰিকেটত ইউ পি প্ৰিমিয়াৰ লীগত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত IPLত চান্স পাইছিল, কিন্তু ভাল পাৰফৰ্ম দেখুৱাবলৈ ব্যৰ্থ হয় সমীৰ ৰিজভিয়ে। আৰু লক্ষ্ণৌৰ হৈ কুণাল পাণ্ডিয়াই দুৰ্দান্ত বলিং কৰিছিল, 3 অভাৰৰ স্পেলত কেৱল মাত্ৰ 16 ৰান খৰচ কৰি 2টাকৈ গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু মুছিৰ খান, য়শ ঠাকুৰ, ৰবি বিষ্ণৈ আৰু মাৰ্কাছ ষ্টনিয়া চাৰিও মিলি এটাকৈ উইকেট লৈছিল আৰু 177 ৰানৰ লক্ষ্য আগত লৈ লক্ষ্ণৌ ছুপাৰ জায়াণ্টে এটা সময়ত লাগিছিল যেন স্লো পিচ আছে, এই লক্ষ্য হয়তো লক্ষ্ণৌ ছুপাৰ জায়াণ্টৰ কিছু কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব, কিন্তু লোকেশ ৰাহুল আৰু কুইণ্টন ডিককে মিলি যি আৰম্ভণি দিছিল লক্ষ্ণৌ ছুপাৰ জায়াণ্টক আৰু দুয়োৰে দুৰ্দান্ত বেটিঙৰ কাৰণে প্ৰথম জুটিতেই চেন্নাই ছুপাৰ কিংছে মেচৰ পৰা বাহিৰ হৈ গৈছিল আৰু প্ৰথম পাৱাৰ প্লেৰ যি সুবিধা উঠাব লাগে সম্পূৰ্ণ সুবিধা উঠাই লোকেশ ৰাহুলে দুৰ্দান্ত বেটিং কৰিছিল আৰু ৰাহুল আৰু ডিককে মিলি প্ৰথম জুটিত 134 ৰান সংগ্ৰহ কৰিছিলে আৰু ডিককে 43 বলত 54 ৰান কৰি আউট হৈছিল যদিও লোকেশ ৰাহুলে শেষলৈ 53 বলৰ সন্মুখীন কৰি 82 ৰানৰ যি কেমিঅ ইনিংছৰ উপহাৰ দিছিলে, এই ইনিংছৰ বলতেই চেন্নাই ছুপাৰ কিংছে মেচৰ পৰা বাহিৰ হৈ গৈছিলে। শেষলৈ কিছু ৰান বাকী থকাত লোকেশ ৰাহুলে আউট হয় যদিও নিকোলাছ পুৰণে দুৰ্দান্ত ফিনিচিং দিয়ে 23 ৰানত অপৰাজিত হৈ মেচ জিকাই উভতি আহে নিকোলাছ পুৰণে। মেচখনত চাব গ'লে প্ৰথম ইনিংছত চেন্নাইয়ে যেতিয়া বেটিং কৰি আছিল চেন্নাই দলৰ বেটাৰসকলে প্ৰথমেৰে পৰাই যেন স্লো আৰম্ভণি কৰিছিলে আৰু 17তম অভাৰলৈকে যেন সম্পূৰ্ণ ডমিনেট লক্ষ্ণৌ দলৰ হাতত আছিল। চেন্নাই দলে এবাৰো এক্সিলেটৰ বৰোৱাৰ প্ৰয়াস কৰা নাছিল, কেৱল মাত্ৰ 17 অভাৰৰ পিছতহে মঈন আলীয়ে কিছু এক্সিলেটৰ বৰাই দিছিল আৰু পিছলৈ ধোনীয়ে কিছু প্ৰয়াস কৰিছিল, তাৰ আগত সম্পূৰ্ণ বেটাৰসকলে ধৰাশায়ী আছিল। আজিলৈ মেটছ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।